আমাৰ মনে এতিয়া কি কৰিব হা হা নানা মুন্না চাবা এতিয়া ব্ৰাছ কৰিম বুলি কোৱা সেইটো ব্ৰাছ শুই উঠি ব্ৰাছ কৰিব লাগে তুমি নিজে কৰিবা কৰা কৰা আমাৰ বীৰ মাইনাই নিজে ব্ৰাছ কৰিছে দেই আৰু তুমি আজি কোনটো মামাম খাবা ব্ৰাছ কৰাৰ পিছত কোৱা আজি মই ৰাগী মামাম খাম কোৱা কোনটো মামাম খাবা ব্ৰাছটো কৰি লোৱা বাৰু দেই শুই উঠি সদায় ব্ৰাছ কৰিব লাগে হয়নে আমাৰ বীৰ মাইনাই সদায় ব্ৰাছ কৰে শুই উঠি তাৰপিছত ব্ৰাছ কৰাৰ পিছত অকণমান গৰম পানী খায় হয়নে ব্ৰাছ কৰাৰ পিছত গৰম পানী খাব লাগে তোমাক ইয়াত চাই আছে দেখিছানে এনেকৈ কৰা ধুনীয়াকৈ ব্ৰাছ কৰা তোমাক চাই আছে তোমাক ইয়াত চবেই চাই আছে দেখিছা তুমি মোবাইলত ওলাই আছা নহয় কেমেৰা চবেই চাই আছে তোমাক সেইকাৰণে ধুনীয়াকৈ ব্ৰাছটো কৰি দিয়া দেই নহ'লে মানুহে হাঁহিব নহয় ল'ৰাটোৱে ব্ৰাছেই কৰিব নাজানে এনেকৈ ক'ব নহয় দেই তোমাক চবেই চাই আছে জানানে ইয়াত চাই আছে আৰু ব্ৰাছ কৰাৰ পিছত আমাৰ বীৰ মাইনাই কি খাব পানী খাব গৰম পানী হয়নে তাৰপিছত বীৰ মাইনাই মামাম খাব আজি কোনটো মামাম খাবা ৰাগী মামাম কোৱা আজি আমাৰ বীৰ মাইনাই ৰাগী মামামটো খাব দেই আমাৰ বীৰ মাইনাই কিয় জানো ব্ৰাছ কৰি খুব বেয়া পায় সি মানে ব্ৰাছ কৰিবলৈ ভালকৈ নিদিয়ে সেইকাৰণে সদায় এনেকৈ কিবা কিবি কথা কৈ ফুচুলাই মেলি কোচত লৈ তাক ব্ৰাছ কৰাব লাগে এতিয়া সেয়া ফুচুলাই মেলি ব্ৰাছ কৰাই আছোঁ তাৰপিছত তাক অকণমান গৰম পানী খুৱাই দিম সেইটো তাৰ দৈনিক নিয়মেই হয় ব্ৰাছ কৰাৰ পিছত অকণমান শুই উঠি সি গৰম পানী খায় আৰু তাৰপিছতে যিটো খানা খাব আৰু এতিয়া তাক ব্ৰাছটো কৰাই লৈছোঁ তাৰপিছত পানী খুৱাই দিম তাৰপিছত বনাম তাৰ কাৰণে খানা আৰু আজি তাৰ কাৰণে বনাম ৰাগীৰ এটা ৰেচিপি আপোনালোকেও খুৱাব পাৰিব আপোনালোকৰ শিশুটিক একেবাৰে 6 মাহৰ পৰাই খুৱাব পাৰিব মই খালি যিটো পৰিমাণত দিছোঁ আপোনালোকে পৰিমাণবিলাক কমাই দিব বয়স অনুযায়ী যিহেতু পৰিমাণবোৰ কমোৱা বঢ়োৱা কৰি দিব লাগে গতিকে আপোনালোকে সৰু বেবীৰ কাৰণে বনালে পৰিমাণটো কমাই দিব এতিয়া ব'লক ফটাফট যাওঁ পাকঘৰলৈ এয়া মই প্ৰথমতে অলপমান আলু বইল কৰি ল'ম ইয়াতে অকণমান নিমখ দিছোঁ আৰু পানী দিছোঁ আৰু আলু বাৰু ইমানখিনি নালাগে ৰেচিপিটোৰ কাৰণে মই বেলেগ চব্জিও বনাম একেবাৰতে আলুখিনি বইল কৰি থৈছোঁ নহ'লে কমকৈ বইল কৰিবলৈ দিগদাৰ যে এতিয়া 3টা চিটি লগাই বইল কৰি ল'ম আৰু আনফালে এয়া মই লৈছোঁ 3টা খাজুৰি ধুনীয়াকৈ ধুই লৈছোঁ আৰু অকণমান গৰম পানী দি পেলাই খাজুৰিকেইটা এনেকৈ ঢাকি থৈ দিম যাতে খাজুৰিখিনি অকণমান কোমল হৈ যায় আৰু মোৰ আলুখিনি বইল কৰি হৈ গ'ল পানীৰ পৰা আলুখিনি টুকি ল'লোঁ আৰু এইখিনি পানী দেখিছেনে আলু সিজোৱা পানীখিনিয়ে হয় পানীখিনি মই জলপানত ব্যৱহাৰ কৰিম সেইখিনি পানীতে মই এয়া অকণমান ৰাগী দিছোঁ আৰু অকণমান মাখানা দিছোঁ মানে ৰাগী আৰু মাখানা দুইটা সম পৰিমাণত দিছোঁ আপোনালোকে নিজৰ হিচাপত কিমান খায় বেবীয়ে সেইটো হিচাপত দিব গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এতিয়ালৈকে মই গেছৰ জুইটো দিয়া নাই মিক্স কৰাৰ পাছতহে জুইটো দিম আৰু এতিয়া কুকাৰটো ধুনীয়াকৈ মিক্স কৰি হোৱাৰ পিছত এয়া গেছত বহাই দিছোঁ আৰু তাৰপিছতে দিছোঁ এয়া খাজুৰি 3টা যে তিয়াই ৰাখিছিলোঁ ধুনীয়াকৈ গুটি আৰু বাকলি গুচাই পেলাই পিটিকি ল'লোঁ পিটিকি ইয়াতে দি দিছোঁ আৰু লগতে এয়া দেখিছেনে এইকণ খাজুৰি তিওৱা পানীকণো ইয়াতে দি দিছোঁ ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু এইখিনি অকণমান উতল এটা আহিবলৈ দিম আৰু এয়া দেখিছেনে লাহেকৈ অকণমান উতলিছে এইখিনি সময়তে মই সিজোৱা আলুখিনি অকণমান তাৰে পিটিকি ল'লোঁ পিটিকি পেলাই ইয়াৰ লগত দি দিছোঁ দি পেলাই একদম গুটি নবন্ধাকৈ গোটেইখিনি মিক্স কৰি দিম মন কৰিব একেবাৰে যাতে গুটি বান্ধি নাথাকে মোৰ ল'ৰা যিহেতু ডাঙৰ সেইকাৰণে মই অকণমান গোটা হৈ থাকিলেও প্ৰব্লেম নাই অকণমান গোটাকৈ ৰাখিম আপোনালোকে সৰু বেবীক খোৱালে পূৰা ধুনীয়াকৈ মিহি কৰি দিব আৰু ইয়াতে দি দিছোঁ এতিয়া মই অকণমান ড্ৰাই ফ্ৰুটছ পাউডাৰ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু আলুখিনি দিয়াৰ পিছত পানীখিনি অকণমান কমি গৈছে সেইকাৰণে আৰু অকণমান নৰ্মেল পানী ইয়াতে দি দিছোঁ দি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু ধুনীয়াকৈ উতল এটা আহিবলৈ দিম আৰু এয়া দেখিছেনে অলপ সময়ৰ পাছত গোটেই জলপানখিনি ধুনীয়াকৈ উতলি গ'ল চববোৰ ধুনীয়াকৈ সিজি গ'ল এইখিনি সময়তে দি দিছোঁ মই অকণমান বাটাৰখিনি দি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু গেছটো অফ কৰি দিছোঁ আৰু অফ কৰাৰ পাছত ইয়াতে দি দিছোঁ মই অকণমান গাখীৰখিনি দি মিলাই দিলে বছ হৈ গ'ল আৰু এয়া খুৱাবৰ কাৰণে বাতিত উলিয়াই ল'লোঁ আপোনালোকে যদি এনেকৈ খুওৱা নাই আপোনালোকৰ বেবীক খুৱাব আৰু এনেকৈ যদি বনাই খুৱাই বেবীৰ ধুনীয়াকৈ ৱেইট গেইন হয় আশা কৰোঁ ৰেচিপিটো চাই ভাল লাগিলে লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহোঁ বাই বাই